এইবোৰ কি চলি আছে ইয়াত? কি চলি আছে কি ইয়াত? ভোটাৰ কাৰ্ড দিয়ক। না চলি আছে কি ইয়াত মানে? যাক তাক কি চলি আছে কি? কেইটা পেলালে এতিয়ালৈকে? কেইটা পেলালে? কেইটা পেলালে এতিয়ালৈকে? আৰু কিমানত দিয়ালে সেইটো কিমানত দিয়ালে এইটো কিমান নম্বৰ? এইটো কিমান নম্বৰ পি আছে? বিধানসভা ডিপু 57 ন? এল পি স্কুল ৰাইট চাইড, এম ই স্কুল ৰাইট চাইড ন? ইয়াত মানে এটা অনিয়ম চলি আছে। এইটো এটা কি ক'ম আৰু দুৰ্নীতি। ইয়াত কোনো মানে ভোটাৰ কাৰ্ড নোহোৱাকৈ যাক পাৰে তাকে ভোট দিয়াই আছে। এইটোতো ভাল কথা হোৱা নাই। এই ভিডিঅ'টোতো ফেচবুকত যাব, গতিকে আৰু কিন্তু ভাল কাম হ'ল দেই। এইটো এইবোৰ অনিয়ম কিয়? অনিয়ম কিয় এইবোৰ? এইবোৰ নেকি লেতেৰা ৰাজনীতি? এয়া পৰিচয় দিছে ন ৰাজনীতিৰ। নন ভোটাৰ ভোট দিয়াই আছে। হয়, এইটোতো প্ৰমাণে পালো আমি। এনে কিমানটামান দিলে এনে কওকচোন, জনাক অলপ। কিমানটামান মানে ভেজাল ভোট কৰালে আপোনালোকে? এজনে তিনিটা দি গ'ল, সেইজনে দি গ'ল। নহয়, এইটোতো ফেচবুকত যাব ছাৰ, বেয়া পাই লাভ নাই। ইমান অৰাজকতা নচলিব দেই ছাৰ। এখন গণতান্ত্ৰিক দেশত যেতিয়া ভোটাধিকাৰ আছে, গতিকে ইয়াত ইমান নহ'ব আৰু। আপুনি জানে জিলেলি জেগৰ হেৰি নাই, ভোটাৰ আইডি নাই, আপুনি তাতে কেনেকে পালে? মইতো তাত বহি আছো, মই আহিছোহে ওলাই দিবি। আমাৰ লক্ষান্তৰ জেগৰ হেৰি নাই, আপুনি কেনেকে পালে? মই কি কৰিম? আপুনি এইখিনি ৰখি আছিলে। সেইটো কথা। এই ভিডিঅ'টো ওপৰলৈকে যাব, আমি জনাম। অনিয়ম হ'ব নালাগে ক'তো, সেইটোৱে। মানে এইবোৰ এই CC কেমেৰা জনাগল, তাৰ কি মহত্ব একো নাই নেকি? হা, এই মহত্ব একো নাই? CC কেমেৰা মহত্ব একো নাই? তাত দেখা নাপায় নেকি? ন আছে গম পাইছে, তাত মাইনৰ ভোট গৈছে নে দেখা পায় নাপায়? গম পায়?